পৌলে তেওঁলোকক সুধিলে, আপোনালোকে যেতিয়া বিশ্বাস কৰিলে, তেতিয়া পবিত্ৰ আত্মা পালেনে? তেওঁলোকে তেওঁক ক'লে, পবিত্ৰ আত্মা দিয়া হৈছে নে নাই, সেই বিষয়ে আমি শুনিবলৈকে নাপালো। তেতিয়া তেওঁ ক'লে, তেনেহলে আপোনালোকে কি কাৰণত বাপ্তাইজিত হ'ল? তেওঁলোকে ক'লে, যোহনৰ বাপ্তিস্ম লোৱা দেখি। তেতিয়া পৌলে ক'লে, যোহনে লোক সকলক কৈছিল, যিজনৰ পাছকৈ আহিছে, তেওঁ অৰ্থাৎ যিচুত বিশ্বাস কৰা। এই বুলি তেওঁলোকক মন পাল্টনৰ বাপ্তিস্মৰে বাপ্তাইজ কৰিলে। এই কথা শুনি তেওঁলোকে প্ৰভু যীশুৰ নামেৰে বাপ্তাইজিত হ'ল। ইয়াৰ পাছত পৌলে যেতিয়া তেওঁলোকৰ গাত হাত দিলে, তেতিয়া তেওঁলোকৰ ওপৰলৈ পবিত্ৰ আত্মিলি। তাতে তেওঁলোকে নাবা ভাষাৰে কথা কৈ ভাবুক্তি প্ৰচাৰ কৰিলি। তেওঁলোক প্ৰায় 12 জন মান মানুহ আছিল। পাছত পৌল নাম ঘৰলৈ গ'ল আৰু সেই ঠাইত 3 মাহমান থাকি নিৰ্ভীকভাৱে প্ৰচাৰ কৰিলে আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে নানা কথাৰে বাদ বিচাৰ কৰি লোকসকলক নমনিবেশ কৰিবলৈ তেওঁ বুজাই দিলে তাই। কিন্তু তেওঁলোকৰ মাজৰ কিছুমান লোকৰ মন কঠোৰ আৰু অবাধ্য। সকলৰ আগত খ্ৰীষ্টীয় পথৰ নিন্দা কৰিবলৈ ঘলিল। কেতিয়া তেওঁলোকক তাতে এৰি শিষ্যসকলক পৃথকে তুৰাল নামামে। এজনৰ পঢ়াশালীলৈ নিনিত কথোপকথন কৰিব ধৰিলে। এইদৰে তেওঁ
বৎসৰলৈ সেই ঠাইতে থাকিল আৰু এছিয়াত বাস কৰা সকলো ইহুদী আৰু ভূত সকলক প্ৰভুৰ বক্কত ধলিবলৈ কালি ঈশ্বৰে পৌলৰ হতুৱাই এনে পৰাক্ৰৰ কাৰিজ কৰালে যে তেওঁ বৰকাৰ কৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ লৈ যোৱাত তেওঁ মুলুকৰ গত ৰোগাত তেওঁলোক আঁতৰিল আৰু ভূতৰ আত্মাবোৰ ওলাই যোৱাত তেওঁলোক মুক্ত হল।